তুমি জীৱনক ভাল পোৱানে? যদি জীৱনক ভাল পোৱা, সময় অপচয় নকৰিবা, কাৰণ সময়ৰ সমষ্টিয়েই জীৱন। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। সময়েই ধন কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱেই নাই। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। জীৱনলৈ অহা সৰু-সুৰা সুবিধাৰে সুখী হ'বলৈ চেষ্টা কৰিব লাগে। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। জ্ঞানত বিনিয়োগ কৰিলে সৰ্বোত্তম সুদ পোৱা যায়। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। আমাৰ লগত কি হয় আমি তাক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, কিন্তু আমাৰ ভিতৰত যি ঘটে তাক আমি নিশ্চিতভাৱে নিয়ন্ত্ৰণ কৰিব পাৰোঁ। কথাষাৰ কৈছিলে বেঞ্জামিন ফ্ৰেংকলিনে। 20 বছৰ বয়সত এজন ব্যক্তিয়ে নিজৰ ইচ্ছা অনুসৰি, 30 বছৰ বয়সত নিজৰ বুদ্ধি অনুসৰি আৰু 40 বছৰ বয়সত নিজৰ বিচাৰ অনুসৰি কাম কৰে। কথাষাৰ কৈছিলে বেঞ্জামিন ফ্ৰেংকলিনে। তোমাৰ শত্ৰুক ভাল পাবা, কাৰণ তেওঁলোকে তোমাৰ দোষবোৰ আঙুলিয়াই দিয়ে। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। আধা সত্য প্ৰায় ডাঙৰ মিছা। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। জীৱনৰ ট্ৰেজেডিটো হ'ল আমি বহুত সোনকালে বুঢ়া হৈ পৰোঁ আৰু বহুত দেৰিকৈ জ্ঞানী হৈ পৰোঁ। কথাষাৰ কৈছিলে বেঞ্জামিন ফ্ৰেংকলিনে। পঢ়াৰ যোগ্য কিবা এটা লিখক বা লিখাৰ যোগ্য কিবা এটা কৰক। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। আপুনি ৰৈ যাব পাৰে, কিন্তু সময় কেতিয়াও আপোনাৰ বাবে ৰৈ নাথাকে। সময় হেৰাই যায়, কেতিয়াও ঘূৰি নাহে। গতিকে সময় নষ্ট নকৰিব। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। মাছ আৰু অতিথিসকল 3 দিনৰ পাছত অপ্ৰিয় আৰু গোন্ধ ওলাবলৈ আৰম্ভ কৰে। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। আপুনি দেৰি কৰিব পাৰে, কিন্তু সময়ে নহয়। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। ভৰি পিছলি যোৱা আঘাত ভাল হ'ব পাৰে, কিন্তু জিভা এখন পিছলি গ'লে একো হ'ব নোৱাৰে। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। এই 3জন বিশ্বাসী বন্ধু হয়: বুঢ়ী পত্নী, বুঢ়া কুকুৰ আৰু নগদ ধন। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। এন্ধাৰক গালি পৰাৰ সলনি দিয়া জ্বলাই দিব। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। কেৱল আশাৰে জীয়াই থকা মানুহজন উপবাসে ভোকত মৰি যাব। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। যি মানুহে একো আশা নকৰে তেওঁ সৌভাগ্যৱান, কাৰণ তেওঁ কেতিয়াও হতাশ নহ'ব। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। সকলো মানৱতা 3টা ভাগত বিভক্ত: যিসকলে খোজ কাঢ়িব পাৰে, যিসকলে খোজ কাঢ়িব নোৱাৰে আৰু যিসকলে খোজ কাঢ়ি ফুৰে। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। আজৰি সময়খিনি কিছু উপযোগী কাম কৰাৰ সময়। এই সময়খিনি পৰিশ্ৰমী লোকেহে পায়, এলেহুৱা লোকে নহয়। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। কাৰো বিষয়ে বেয়াকৈ নক'ব, কিন্তু প্ৰত্যেকজন ব্যক্তিৰ বিষয়ে আপুনি জনা ভালখিনি সকলোকে কওক। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। আপুনি যদি মোক কয় তেতিয়া মই পাহৰি যাম। আপুনি যদি মোক শিকায় তেতিয়া মই মনত ৰাখিম। আপুনি যদি মোক অন্তৰ্ভুক্ত কৰায় তেতিয়া মই শিকিম। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। আপোনাৰ বন্ধুসকলৰ লগত ভাল হওক তেওঁলোকক ৰাখিবলৈ, আপোনাৰ শত্ৰুসকলৰ লগত ভাল হওক তেওঁলোকক জয় কৰিবলৈ। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। সৰু সৰু খৰচৰ পৰা সাৱধান হওক, কাৰণ সৰু ফুটা এটাইও ডাঙৰ জাহাজখন ডুবাই পেলাব পাৰে। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। প্ৰস্তুতিত বিফল হোৱাৰ অৰ্থ হ'ল বিফল হ'বলৈ প্ৰস্তুতি চলোৱা। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। মই কেতিয়াও টকাৰে সুখী হোৱা নাই, কেতিয়াও হ'ব নোৱাৰোঁ। টকাই সুখ আনিব নোৱাৰে, ই যিমানেই বেছি হ'ব সিমানেই বেছি বিচাৰে। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। মিছা বন্ধু-বান্ধৱী আৰু চাহ, সূৰ্যই পোহৰ দিলেহে সহযোগ কৰে। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। আপোনালোকে বাৰু বেঞ্জামিন ফ্ৰেংকলিনৰ বিষয়ে জানেনে? আহক আজি মই আপোনালোকক অকণমান বেঞ্জামিন ফ্ৰেংকলিনৰ বিষয়ে কওঁ। বেঞ্জামিন ফ্ৰেংকলিন আছিল এজন আমেৰিকাৰ ৰাষ্ট্ৰনেতা, বিজ্ঞানী, উদ্ভাৱক, লেখক, ছপাকাৰ, ব্যংগকাৰ, ৰাজনৈতিকবিদ আৰু কূটনীতিবিদ। বিজ্ঞানী হিচাপে তেওঁ বিদ্যুৎ সম্পৰ্কীয় আৱিষ্কাৰত বহুতো অৱদান আছে। তেওঁ বিজুলী ৰড,
বাইফকেল, ফ্ৰেংকলিন ষ্টভ, কেৰছ অডোমিটাৰ আৰু কাঁচৰ আৰ্মনিকা আৱিষ্কাৰ কৰিছিল। তেওঁ আমেৰিকাত প্ৰথমটো ৰাজহুৱা ঋণ দিয়া পুথিভঁৰাল আৰু পেনচিলভেনিয়াত প্ৰথমটো অগ্নিনিৰ্বাপক বিভাগ স্থাপন কৰে। আমেৰিকান বিপ্লৱৰ সময়ত কূটনীতিবিদ হিচাপে তেওঁ ফ্ৰান্সৰ মিত্ৰতা নিশ্চিত কৰিছিল, যিয়ে আমেৰিকাৰ স্বাধীনতা সম্ভৱ কৰি তোলাত সহায় কৰিছিল। ভিডিঅ'টো চাই যদি আপুনি ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই।